Dear students, welcome to this video lecture. In this video, we will discuss about verb. Okay, so we are discussing basic English grammar, and in basic English grammar, it is very important to understand verb. আৰু ভাৰ্বৰ বিভিন্ন প্ৰকাৰ আছে তোমালোকে জানা মেইন ভাৰ্ব অক্সিলাৰি ভাৰ্ব ইহঁতৰ বিভিন্ন টাইপ সম্পৰ্কে এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ফাৰ্স্ট অফ অল তোমালোকে ভাৰ্বৰ ডেফিনিশনটো চাই লোৱা এ ভাৰ্ব ইজ ইন্ডিকেট দ্য একশন ডান বাই দ্য সাবজেক্ট অর দ্য স্টেট অফ বিং দ্য সাবজেক্ট ওকে সাবজেক্ট বা কৰ্তাই যি ক্ৰিয়া কৰিছে যিটো কৰ্ম কৰিছে তাৰ একশনটো বুজায় নাইবা সাবজেক্টৰ যিটো অৱস্থা ওকে স্টেট অফ বিং দ্য সাবজেক্ট বুলি কৈছে ইয়াৰ অৱস্থা বুজায় ফৰ এক্সাম্পল হি হেজ কমপ্লিটেড দ্য ৱৰ্ক সো তেওঁ কামটো কমপ্লিট সম্পূৰ্ণ কৰিলে সো ইয়াতে সো একশন বুজাইছে হেজ কমপ্লিটেড ই কি একশন বুজাইছে ঠিক আছে তেওঁ কৰিছে সো তেওঁ কৰা কামটো বুজাইছে সো এটো হৈছে ভাৰ্ব ওকে সো ভাৰ্বে সাবজেক্টৰ কি একশন বুজায় অৰ্থাৎ কৰ্তা কি যেটো কাম কৰিছে এটো বুজায় নাইবা যেনে কোৱা নেক্সট সেন্টেন্স एग्जांपल চোৱা ৰাধা ইজ এন ইন্টেলিজেন্ট ৰাধা এজন বুদ্ধিয়ক ইন্টেলিজেন্ট এতে গাৰ্ল বুলি দিব পাৰা ঠিক আছে GIRL গাৰ্ল সো এটো কি বুজাইছে স্টেট বুজাইছে অৱস্থা বুজাইছে সো ৰাধা কেনেকুৱা ৰাধা ইজ এন ইন্টেলিজেন্ট সো দিস ইজ এ ভার্ব যেটো ভার্বে কি ৰাধাৰ অৱস্থা বুজাইছে ৰাধা এজন ইন্টেলিজেন্ট ছোৱালী বুদ্ধিয়ক ছোৱালী ওকে সো এটো মনত ৰাখিবা যে কি একশন বুজায় নহলে স্টেট বুজায় তুমি বেলেগ এটা লব পাৰা সো আই এম ইল সো মই অসুস্থ আই এম হ্যাপি সো এইবিলাক সেন্টেন্সত কি অৱস্থা বুজোৱা হৈছে যেনেকুৱা আই এম হ্যাপি মই সুখী ঠিক আছে এটো এম টু কি এটো ভার্ব ইয়ে কি অৱস্থা বুজাইছে মোৰ অৱস্থা বুজাইছে সো ইউ আর হ্যাপি তুমি সুখী ঠিক আছে ইউ আর ইল তুমি অসুস্থ এইবিলাক হৈছে অৱস্থা এই যে ভার্বে কি অৱস্থা বুজায় নাইবা যিকোনো কাম সো হি ইজ ডুইং ওয়ার্ক হি ইজ ডুইং সাম ঠিক আছে হি ইজ প্লেইং সো এইবিলাক কি সাবজেক্ট বা অর্থাৎ কর্তাই কৰা কর্মক বুজাইছে একশন বুজাইছে হয় একশন নহলে স্টেট ঠিক আছে হয় কর্ম নহলে অৱস্থা বুজালে এটো আমি ভার্ব বুলি কম সো নোট এটা সহায়তে in every sentence you find a verb phrase তুমি ভিপি পাবা ভার্ব ফ্রেজ তুমি পাবা প্রতিটো সেন্টেন্সত এটি সোয়া এই ভার্ব ফ্রেজ মে হ্যাভ এ সিঙ্গেল ওয়ার্ড অর মোর ওয়ার্ডস সো এটা শব্দ হ'ব পাৰে নাইবা দুটা বা তিনিটা বা চাৰিটা শব্দৰো কি ভার্ব ফ্রেজ হ'ব পাৰে এটা ভার্বত তোমাৰ চাৰিটা লৈকে ওয়ার্ড থাকিব পাৰে ফৰ এক্সাম্পল তুমি সোৱা the sun rises in the east সূৰ্য পূব পিনে উদয় হয় এই সেন্টেন্সটোত এই রাইজেস এইটো হৈছে ভার্ব সো এটা ইয়াতে ওয়ার্ড আছে সো এটা ওয়ার্ড ইয়াতে আছে ওকে সো নেক্সট সেন্টেন্সটো সোৱা হি হ্যাজ অর্ডার্ড টি ফর আস তেওঁ আমাৰ বাবে চাহ কি অর্ডার কৰিছে সো এইটো সোৱা ইয়াতে সোৱা হ্যাজ আৰু অর্ডার্ড সো ইয়াতে সোৱা এটা দুটা সো দুটা ইয়াতে কি আছে ওয়ার্ড আছে এই দুটাই হৈছে কিন্তু ভার্ব এই সেন্টেন্সটো যদি কোৱা হয় সো ভার্ব কোনটো তুমি কবা হ্যাজ অর্ডার্ড সো এই দুটা মিলি কি হৈছে ভার্ব এতে সেন্টেন্সটোত আছে 3 নম্বৰ সেন্টেন্সটো চোৱা she has been teaching English since 1988 তাই 1988 ৰ পৰা 1998 চনৰ পৰা ইংৰাজী শিকাই আছে has been teaching এই গুটেইখিনি তোমাৰ কি হৈছে এই গুটেইখিনি হৈছে সেন্টেন্সটোত ভার্ব ইয়াতে কেইটা ওয়ার্ড আছে 1 2 3 সো তিনিটা ইয়াতে কি আছে ওয়ার্ড লগ লাগি এটো ভার্ব ফর্ম কৰিছে নেক্সট সেন্টেন্সটো যদি আমি চাও she will have been typing when I meet her যেতিয়া তেওঁক মই লগ পাইছো তেতিয়াৰ পৰা তেওঁ কি টাইপ কৰি থাকিব সো তেওঁ কি টাইপিং তোমালোকে তো বুজি পোৱা এইটো সেন্টেন্সটো চোৱা 1 2 3 4 ইয়াতে কি আছে চাৰিটা কি আছে ওয়ার্ড লগ লাগি ইয়াতে ভার্ব ফর্ম কৰিছে ওকে এনেকুৱা তোমালোকে সহায়তে এটা দুটা তিনিটা নাইবা চাৰিটা লৈকে কি থাকিব পাৰে ওয়ার্ড লগ লাগি এটা সেন্টেন্সত ভার্ব ফ্রেজ গঠন কৰে ওকে এটো ভার্ব ফ্রেজ বুলি কৈছো ভিপি সো এতিয়া চোৱা এই যে ভার্ব আমি পালো এতিয়া তোমালোকৰ বিভিন্ন কম্পিটিটিভ এক্সামতো এইবিলাক কোশ্চেন হুদে যেনেকুৱা she has been teaching English since 1988 এই সেন্টেন্সটোত কোনটো ভার্ব সো তোমালোকক অপশন দিব সাপোজ এটা আছে হ্যাজ 2 নম্বৰ অপশন আছে সাপোজ হ্যাজ বিন ঠিক আছে 3 নম্বৰ অপশন দিব কি আছে
হ্যাজ বিন টিচিং, ঠিক আছে, হ্যাজ বিন টিচিং। 4 নম্বৰ অপশ্যনত দিব কি টিচিং, ঠিক আছে, অকল টিচিং দিয়া আছে। এইটো চোৱা এইটো সেন্টেন্সত যদি ভাৰ্ব বুলি কোৱা যায় তেনেহ'লে কি হ্যাজ বিন টিচিং এই গোটেইখিনি ভাৰ্ব। সো 3 নম্বৰ এইটো হ'ব ৰাইট, হ্যাজ বিন টিচিং ইজ দ্য ৰাইট আনসাৰ। এনেকুৱা ধৰণৰ বিভিন্ন কম্পিটিটিভ এক্সামতো এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়ে, তোমালোকে এইখিনি মনত ৰাখিবা। এতিয়া চোৱা এই যে ভাৰ্ব আছে, ভাৰ্বৰ প্ৰধানতঃ দুটা ভাগত ভাগ কৰিব পাৰি। যেনেকৈ এটা হৈছে মেইন ভাৰ্ব আৰু এটা হৈছে অক্সিলাৰী ভাৰ্ব। So this is very important to understand. So ভাৰ্বৰ কি মেইন ভাৰ্ব আৰু অক্সিলাৰী ভাৰ্বৰ দুটা কেটাগৰীত আমি ভাগ কৰিব পাৰি আৰু ইহঁতৰ কিছুমান বেলেগ বেলেগ ফৰ্ম আছে। তোমালোকে চোৱা আমি মেইন ভাৰ্বটো আগত চাই লওঁ। চ' মেইন ভাৰ্বত কি সিম্পল প্ৰেজেন্ট টেন্সত যেনেকুৱা সিং, ৰাইট, ৰিড এনেকুৱা ধৰণৰ সিম্পল প্ৰেজেন্ট টেন্সত এইটো হ'ব। সিম্পল পাষ্ট টেন্স থাকে যেনেকুৱা সিং, সাং হ'ব, ৰাইট, ৰোড হ'ব, ঠিক আছে। এতিয়া প্ৰেজেন্ট পাৰ্টিচিপল থাকে, যদি আইএনজি যোগ থাকে তাক প্ৰেজেন্ট পাৰ্টিচিপল বুলি কোৱা হয়। সিংগিং, তাৰপিছত কি ৰাইটিং হ'ব, এইটো প্ৰেজেন্ট পাৰ্টিচিপল। আৰু পাষ্ট পাৰ্টিচিপল এটা থাকে, এইটো সাং, সিং, চেং, সাং আৰু ৰিটেন, ৰাইট, ৰোড, ৰিটেন, এইটো হৈছে কি পাষ্ট পাৰ্টিচিপল। তোমালোকে এইখিনি কথা মনত ৰাখিবা। এটা ভাৰ্বৰ 4টা গঠন থাকিব পাৰে। অ'কে, মেইন ভাৰ্ব যিটো কোৱা হৈছে মেইন ভাৰ্ব, প্ৰথমতে চোৱা ইয়াতে চোৱা কি আছে সিং, সিংটো তোমাৰ প্ৰেজেন্ট টেন্স, পাষ্ট টেন্সত কি চেং হ'ব, ঠিক আছে। তাৰপিছত চোৱা প্ৰেজেন্ট পাৰ্টিচিপল হ'লে এইটো কি হ'ব সিংগিং হ'ব, সিংগিং আইএনজি যোগ দিয়া। তাৰপিছত কি SUNG সাং, এইটো হ'ব পাষ্ট পাৰ্টিচিপল। এই 4টা ফৰ্ম মেইন ভাৰ্বৰ থাকে। এনেকুৱা ৰাইট ইয়াতে দেখুওৱা হৈছে, ৰাইট ইয়াতে কি ৰোড হ'ব, WROTE ৰোড। তাৰপিছত ৰাইটিং, তাৰপিছত কি ৰিটেন, WRITTEN ৰিটেন, এইবিলাক হৈছে পাষ্ট পাৰ্টিচিপল। এইটো হৈছে আইএনজি থাকিলে এইটো হয় প্ৰেজেন্ট পাৰ্টিচিপল, এইটো সাং এইটো হৈছে তোমাৰ পাষ্ট পাৰ্টিচিপল, আৰু এইটো হৈছে প্ৰেজেন্ট টেন্স। প্ৰেজেন্ট টেন্স এইটো পাষ্ট, প্ৰেজেন্ট পাষ্ট এইটো পাষ্ট পাৰ্টিচিপল, খালি আইএনজি থাকিলে এইটো কয় প্ৰেজেন্ট পাৰ্টিচিপল, মনত ৰাখিবা। অ'কে, প্ৰেজেন্ট পাৰ্টিচিপল, পাষ্ট পাৰ্টিচিপল। চ' এইবিলাকৰ গঠন সম্পৰ্কে আমি টেন্সৰ ভিডিঅ'টোত ইন ডিটেইলছত আমি আলোচনা কৰিম, ঠিক আছে। এতিয়া চোৱা এইটো অক্সিলাৰী যিটো ভাৰ্ব আছে, অক্সিলাৰী ভাৰ্বৰ আকৌ দুটা সাব কেটাগৰী আছে। এটা হৈছে প্ৰাইমেৰী অক্সিলাৰিজ এণ্ড মডেল অক্সিলাৰিজ। চ' প্ৰাইমেৰী অক্সিলাৰিজ কোনবিলাক, ইয়াক 3টা সাব কেটাগৰী আছে, বি, হেভ, ডু। এতিয়া বি ভাৰ্বত কি আছে এম, ইজ, আৰ, ৱাজ, ৱেৰ, এম, ইজ, আৰ, ৱাজ, ৱেৰ। এতিয়া বি ভাৰ্বৰ এইটো এক্সটেনশ্যন হয়, তোমালোকৰ পেচিভ ভইচত ব্যৱহাৰ হয়, ফিউচাৰ টেন্সত ব্যৱহাৰ হয়, যেনেকুৱা বি, বিং, বিন। চ' দিছ আৰ দ্য প্ৰাইমেৰী অক্সিলাৰিজ ইন বি কেটাগৰী। এণ্ড হেভ কেটাগৰীত আছে কি হেভ, হেজ, হেড, ঠিক আছে, এইটো হৈছে হেভ কেটাগৰীত। আৰু তোমালোকে চোৱা এটা ডু কেটাগৰীত কি আছে ডু, ডাজ, ডিড, এইকেইটা হৈছে প্ৰাইমেৰী অক্সিলাৰিজ। অ'কে, চ' এম, ইজ, আৰ, ৱাজ, ৱেৰ। চ' হেভত আছে হেভ, হেজ, হেড, ডুত আছে ডু, ডাজ, ডিড, আৰু বিৰ এক্সটেনশ্যন হিচাপে বি, বিং, বিন, এইকেইটা হৈছে প্ৰাইমেৰী অক্সিলাৰিজ। আৰু মডেল অক্সিলাৰিজবিলাক চোৱা, তোমালোকে জানাই এইবিলাক যে শ্যাল, শুড, উইল, উড, ক্যান, কুড, মে, মাইট, নিড, আউট, ডিয়াৰ, আউট, ইউজ টু। অ'কে, মই আকৌ কৈছোঁ শ্যাল, শুড, উইল, উড, ক্যান, কুড, মে, মাইট, নিড, মাষ্ট, ডিয়াৰ, আউট আৰু ইউজ টু। চ' এইকেইটা হৈছে কি মডেল অক্সিলাৰিজ। চ' আমি নেক্সট ভিডিঅ'ত আমি প্ৰাইমেৰী অক্সিলাৰিজ আৰু মডেল অক্সিলাৰিজৰ ইহঁতৰ ব্যৱহাৰ সম্পৰ্কে জানিম। চ' আজিৰ ভিডিঅ'টোত তোমালোকে এইখিনি ভালকৈ তোমালোকে এবাৰ দুবাৰ চাই ক্লিয়াৰ কৰি ল'বা যে প্ৰাইমেৰী অক্সিলাৰিজ কোনবিলাক, চ' মডেল অক্সিলাৰিজ কোনবিলাক, ইহঁতৰ যেতিয়া আমি ব্যৱহাৰ কৰিম তেতিয়া যাতে তোমালোকৰ এইবিলাক কনফিউজন যাতে নহয়, ঠিক আছে। আৰু ভাৰ্বৰ বিভিন্ন গঠন সম্পৰ্কে, মেইন ভাৰ্বৰ যিটো 4টা আমি গঠন পালোঁ, এই গঠনৰ বিভিন্ন ভাৰ্ব, এইটো ভাৰ্বৰ লিষ্ট তোমালোকে বনাই লোৱা। যিকোনো গ্ৰামাৰত তোমাৰ মিডিল ইংলিছ স্কুলৰ বা হাই স্কুলৰ যিকোনো গ্ৰামাৰত তোমালোকে এই ভাৰ্বৰ লিষ্টবিলাক পাবা। তাৰ পৰা অকল প্ৰেজেন্ট পাৰ্টিচিপলটো তাত দিয়া নাথাকে। চ' আইএনজি যোগ কৰিলে প্ৰেজেন্ট পাৰ্টিচিপল হয়, এইটো লৈ একো অসুবিধা নাই। চ' বাকী ভাৰ্বৰ লিষ্টবিলাক তোমালোকে মিনিমাম 150 ভাৰ্বৰ লিষ্ট তোমালোকে মুখস্থ কৰি ল'বা। মোৰ দেন 150 হ'লে বেছি ভাল। তেনেহ'লে আমাৰ কি টেন্সৰ গঠনৰ ক্ষেত্ৰত, চেণ্টেন্স কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত, ঠিক আছে, তোমালোকৰ কোনো অসুবিধা নহ'ব। চ' এই ভাৰ্বৰ যিটো আমাৰ ফেজ 1ৰ যিটো ক্লাছ, এইখিনিত আমি এইখিনিলৈকে আলোচনা কৰিলোঁ। চ' ভাৰ্বৰ আৰু 2টা ক্লাছ আহিব, তোমালোকে পৰৱৰ্তীত এই ক্লাছ 2টা পাবা, ঠিক আছে। চ' এই ভিডিঅ'টোত এইখিনিয়ে।
তোমালোকে ভালদৰে অধ্যয়ন কৰা ইয়াতে আন এটা বস্তু মই তোমালোকক দেখুৱাই দিছোঁ ইয়াতে চোৱা যিটো এক্সাম্পল আছে ইয়াতে কিছুমান মডেল অক্সিলাৰিজো থাকে প্ৰাইমেৰী অক্সিলাৰিজো থাকে ঠিক আছে আকৌ মেইন ভাৰ্বো থাকে এটা কথা ইয়াতে ইম্পৰ্টেণ্ট মই পাহৰি গৈছোঁ তোমালোকক এইখিনিতে দেখুৱাই দিছোঁ যিবিলাক সেন্টেন্সত ঠিক আছে তোমাৰ মেইন ভার্ব নাথাকে অকল অক্সিলারি ভার্ব থাকে সেই অক্সিলারি ভার্বে আকৌ মেইন ভার্ব হিচাপে ব্যৱহাৰ হয় যেনেকুৱা ৰাধা ইজ এন ইন্টেলিজেন্ট গার্ল ইয়াতে ইজ টু স্টেট হিচাপে ব্যৱহাৰ কৰে দিস ইজ ভার্ব এন্ড এই ইজ টু আমি পালো কি প্ৰাইমেৰী অক্সিলাৰিছত পালো ওকে সো ইয়াতে চোৱা বেলেগ আন কোনো ভার্ব নাই সো যেহেতু আন কোনো ভার্ব নাই সেই ক্ষেত্ৰত এই ইজ টু ইয়াতে মেইন ভার্ব হিচাপে ব্যৱহাৰ হৈছে ওকে ইয়াতে চোৱা মেইন ভার্ব হিচাপে ব্যৱহাৰ হৈছে যদি বেলেগ মেইন ভার্ব মিসিং থাকে অকল অক্সিলারি ভার্ব সেন্টেন্সত থাকে সেই অক্সিলারি ভার্বটো মেইন ভার্ব হিচাপে ব্যৱহাৰ হয় ওকে আৰু এইটো সেন্টেন্স চোৱা এইটো সেন্টেন্সত চোৱা এইটো মেইন ভার্ব দ্য সান রাইজেস ইন দ্য ইস্ট সো রাইজেস ইজ দ্য মেইন ভার্ব ওকে আৰু চোৱা হি হ্যাজ অৰ্ডাৰ্ড এ টি ফৰ আছ ইয়াতে চোৱা হ্যাজ অৰ্ডাৰ্ড ইয়াতে চোৱা হ্যাজ টু হৈছে অক্সিলারি ভার্ব আকৌ হেল্পিং ভার্ব বুলিও কোৱা হয় ঠিক আছে আৰু অৰ্ডাৰ্ড এইটো হৈছে মেইন ভার্ব সো মেইন ভার্ব এইটো অক্সিলারি ভার্বৰ কোন টাইপত পৰিব সে প্ৰাইমেৰী অক্সিলাৰিজ ওকে হ্যাজ টু চোৱা ইয়াতে চোৱা প্ৰাইমেৰী অক্সিলাৰি এইটো প্ৰাইমেৰী অক্সিলাৰি মেইন ভার্ব সো সেন্টেন্সত মেইন ভার্ব অকল থাকিব পাৰে নাইবা প্ৰাইমেৰী অক্সিলাৰি আৰু মেইন ভার্ব থাকিব পাৰে নাইবা ইয়াতে চোৱা he has been teaching English ইয়াতে চোৱা has to primary auxiliary been to primary auxiliary চোৱা been to কি primary auxiliaries so দুটা primary auxiliaries আছে আৰু এটা main verb আছে teaching এটো হৈছে main verb তাৰ পিছত তো চোৱা she will have been typing so ইয়াতে চাৰিটা শব্দ বা চাৰিটা ওয়ার্ড আছে চাৰিটা ওয়ার্ডে এটা ভার্ব ফ্রেজ গঠন কৰিছে ইয়াতে চোৱা will to কি primary auxiliaries নে model auxiliaries কোৱা এটো তোমালোকে দেখিলে গম পাবা will to হৈছে model auxiliaries ঠিক আছে সো এটো auxiliary verb কিন্তু এটো কি model auxiliaries সো এটা model auxiliaries আছে আৰু ইফালে have আৰু has have been সো have to কি have to so primary auxiliaries আৰু been to কি been to তোমাৰ primary auxiliaries so দুটা primary auxiliaries আছে এটা model auxiliaries আমি পালো আৰু typing এটো হৈছে তোমাৰ main verb ঠিক আছে এটো তোমাৰ মেইন ভার্ব আমি এটা পালো এনে ধৰণৰ সেন্টেন্স বোৰত বিভিন্ন দুটা তিনিটা চাৰিটা ওয়ার্ড লগ লাগিও ভার্ব ফ্রেজ গঠন কৰিব পাৰে যত কি দুটা প্ৰাইমেৰী অক্সিলাৰিজ এটা মডেল অক্সিলাৰিজ আৰু এটা মেইন ভার্ব থাকিব পাৰে নাইবা এটা মডেল অক্সিলাৰিজ দুটা মডেল অক্সিলাৰিজ এটা মেইন ভার্ব থাকিব পাৰে নাইবা এটা মডেল অক্সিলাৰিজ আৰু এটা মেইন ভার্ব থাকিব পাৰে নাইবা অকল মেইন ভার্ব থাকিব পাৰে যদি বেলেগ ভার্ব নাথাকে অকল অক্সিলাৰি ভার্বে থাকে তেনেহলে হেইটো কি মেইন ভার্ব হিচাপে ব্যৱহাৰ হয় তোমালোকে এটা বস্তু মনত ৰাখিবা ক্ৰিকেট টিমটো তো বুজি পোৱা যদি ক্রিকেট টিমত যদি ক্যাপ্টেন থাকে ক্যাপ্টেন জনে তো ক্যাপ্টেন হিসাবে থাকিব তাতে ভাইস ক্যাপ্টেন থাকে ঠিক আছে এতিয়া যদি ক্যাপ্টেন কোনোদিন যদি অ্যাবসেন্ট থাকে তেনেহলে ভাইস ক্যাপ্টেনটো কি হৈ যায় ক্যাপ্টেনৰ দায়িত্ব পালন কৰে ঠিক তেনেকে এইবিলাক সেন্টেন্স হতো সাপোজ হি ইজ গোয়িং টু স্কুল তেওঁ স্কুললৈ গৈ আছে এই ক্ষেত্ৰত চোৱা এইটো চোৱা মেইন ভার্ব এইটো চোৱা অক্সিলারি ভার্ব এইটো অক্সিলারিজৰ ভিতৰত এইটো মডেল অক্সিলারিজ ওকে এইটো মডেল অক্সিলারিজ বুলি আমি কম এটো চোৱা এই ক্ষেত্ৰত যেহেতু মেইন ভার্ব আছে সো এইটো হেল্পিং ভার্ব অৰ্থাৎ এটা সহায়কাৰী ক্ৰিয়া হিচাপে কাম কৰিছে ওকে এতিয়া যদি কও হি ইজ হ্যাপি তেওঁ সুখী ইয়াতে চোৱা ইজ টু কি ইয়াতে অক্সিলারি ভার্ব নহয় এটো কি হৈ যাব মেইন ভার্ব হিচাপে ইয়াতে ব্যৱহাৰ হ'ব ঠিক আছে এইখিনি কথা মনত ৰাখিবা বেলেগ যদি মেইন ভার্ব নাথাকে তেনেহলে অক্সিলারি ভার্ব অকল যদি থাকে তেনেহলে ই মেইন ভার্ব হিচাপে ব্যৱহাৰ হয় ইয়াতে চোৱা ইয়াতে এইটো হৈছে ভাইস ক্যাপ্টেন ধৰি লোৱা এইটো ভাইস ক্যাপ্টেন এইটো হৈছে তোমাৰ ক্যাপ্টেন এতি ক্যাপ্টেন আছে তো ভাইস ক্যাপ্টেনৰ ৰোল পালন কৰিব যদি ক্যাপ্টেন নাই ইয়াতে চোৱা এই সেন্টেন্সটোত ক্যাপ্টেন নাই অৰ্থাৎ মেইন ভার্ব নাই সো ইয়াতে ভাইস ক্যাপ্টেন আছে সো ভাইস ক্যাপ্টেনে কি হৈ যাব এতে ক্যাপ্টেন হৈ যাব অৰ্থাৎ মেইন ভার্ব হিচাপে ই ব্যৱহাৰ হ'ব সো এনেকুৱা ধৰণৰ এইবিলাক তোমালোকে অলপ মনত ৰাখিবা সো ভাৰ্বৰ ক্ষেত্ৰত এই ভাৰ্বৰ বিভিন্ন টাইপ আছে ভাৰ্বৰ বিভিন্ন টাইপ সম্পৰ্কে আৰু অক্সিলাৰি ভার্ব আৰু মডেল অক্সিলাৰিজৰ ব্যৱহাৰ সম্পৰ্কে আমি নেক্সট ভিডিওত আলোচনা কৰিম ওকে সো ভিডিওটো যদি ভাল লাগিছে এটা থাম্বস আপ লাইক মাৰি দিবা আৰু যিমান পাৰা তোমালোকে শেয়াৰ কৰিবা আজিৰ ভিডিওতে এইখিনিয়ে থ্যাংক ইউ ভেৰি মাচ